জালুকবাৰী 7 মাইলত মুকলি হ'ল অত্যাধুনিক জিম শৰীৰ চৰ্চাবিদ ৰাহুল শেখে গঢ়ি তোলা দ্য আইৰণ এডিক্স জিম শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই জিমটো মুকলি কৰে মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ টেকা আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ লগতে অভিনেতা ৰবি শৰ্মাই। সকলো শ্ৰেণীৰ লোকৰ লগতে বিশেষকৈ যুৱ সমাজক শৰীৰ চৰ্চাৰ বাবে আকৰ্ষণ কৰিব পৰাকৈ জালুকবাৰীৰ 7 মাইলত গঢ়ি তোলা হৈছে এই অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰটি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপতে দ্য আইৰণ এডিক্স জিম মুকলিৰ ফলত অঞ্চলটোৰ লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্বাস্থ্যৰ সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এই জিম মুকলি কৰি বিশিষ্ট অতিথিসকলে সকলোকে শৰীৰ চৰ্চাৰ লগতে স্বাস্থ্য সচেতনতাৰ প্ৰতি সজাগ হ'বলৈও আহ্বান জনায়। উল্লেখযোগ্য যে শৰীৰ চৰ্চাবিদ ৰাহুল শেখে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ৰাহুল শেখ এজন খুব উদীয়মান ডেকা ল'ৰা, কিন্তু ৰাহুলৰ যিটো জীৱন পৰিক্ৰমা আন বহু যুৱকতকৈ পৃথক। এটা সময়ত তেওঁ ড্ৰাগছ এডিক্টেড আছিল, ড্ৰাগছৰ কবলত পৰি তেওঁ একেবাৰে বৰবাদ হৈছিল। কিন্তু সেই ল'ৰাটো কেনেকৈ আকৌ নিজকে পুনৰ নিৰ্মাণ কৰিছে, বিশেষকৈ শৰীৰ চৰ্চা কৰি কেনেকৈ ৰাহুলে আজি সেই পৰ্যায়ত নিজক উপনীত কৰাইছে। মই ভাবোঁ উঠি অহা প্ৰজন্মৰ কাৰণে ৰাহুল আদৰ্শ, প্ৰেৰণাৰ উৎস। প্ৰথমতে ৰাহুলক শুভেচ্ছা জনাইছোঁ, ৰাহুলৰ মাক দেউতাকক শুভেচ্ছা জনাইছোঁ যে তেওঁলোক পিতৃ মাতৃ হিচাপে ৰাহুলৰ প্ৰতি কৰিবলগীয়া যিখিনি দায়িত্ব তেওঁলোকে কৰাৰ ফলত আজি ৰাহুলৰ নিচিনা এজন ল'ৰা আমি বিপথে নগৈ তেওঁ সমাজখনৰ কিবা এটা ভাল কৰিম বুলি এনেকুৱা এটা ব্যৱসায় হাতত তুলি লৈছে। জিম যদিও ব্যৱসায়িক প্ৰতিষ্ঠান, কিন্তু তাত সমাজখনৰ কল্যাণো হয়। গতিকে মই তেওঁক সেইটোৰ কাৰণে সদায় শলাগ লওঁৱেই। যথেষ্ট ভাল লাগিছে। জিম হোৱা মানে গম পাব যে মানুহবিলাক স্বাস্থ্যৰ প্ৰতি সচেতন হৈছে। গতিকে এনেকুৱা ঠাইত যে ইমান ধুনীয়া জিম এটা ভাবিব নোৱাৰে আচলতে। আৰু জিমটো আচলতে যদিও প্ৰফেচনেলি মানুহ কৰে, কিন্তু ইয়াত 80% আচলতে ছ'চিয়েল ছাৰ্ভিচৰ নিচিনা হয়। জিমবিলাক হৈছে আজিকালি খেতি পথাৰ নোহোৱা হ'ল, বাৰী নোহোৱা হ'ল, পথাৰ নোহোৱা হ'ল, সেইকাৰণে জিমবিলাকৰ আচলতে ডেভেলপমেণ্ট হ'ল। গতিকে জিমটো এনেকুৱা বস্তু নহয় যে এইটো কিবা ডাঙৰ এটা বস্তু। ইয়াত 1 ঘণ্টা আহি আমি কাম কৰিব লাগে।